বন্ধুসকল ইণ্ডিয়া অইল কৰ্পৰেশ্যন লিমিটেড অৰ্থাৎ চমুকৈ IOCLৰ ফালৰ পৰা 2 বছৰীয়া এটা ফ্ৰী ট্ৰেইনিং মুকলি কৰা হৈছে যাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড IOCL লাষ্ট ডেট হ'ল 2/6/2025 অৰ্থাৎ 2 জুন 2025 লাষ্ট ডেট ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড IOCL ৰিফাইনাৰীজ ডিভিজন ইয়াত 1770টা টেকনিচিয়ান আৰু ট্ৰেড এপ্ৰেণ্টিছৰ পোষ্ট মুকলি হৈ আছে টেকনিক্যাল এণ্ড নন টেকনিক্যাল ট্ৰেডছ যিগিটাৰ আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব IOCL এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট 2025 নেম অফ পোষ্ট এপ্ৰেণ্টিছ নাম্বাৰ অফ পোষ্ট 1770 পোষ্ট আছে 1770টা পোষ্ট আছে কেটেগৰী ৱাইজ ভেকেন্সি ভাগ কৰা হৈছে কি পদ ওলাই আছে চাওক ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে এটেণ্ডেণ্ট অপাৰেটৰ কেমিক্যাল প্লান্ট ডিসিপ্লিন কেমিক্যাল ইয়াত 421টা পোষ্ট মুকলি হৈ আছে ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰ ডিসিপ্লিন মেকানিক্যাল ইয়াৰ কাৰণে 208টা পোষ্ট মুকলি হৈ আছে ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ ডিসিপ্লিন মেকানিক্যাল ইয়াৰ কাৰণে 74টা পোষ্ট মুকলি হৈ আছে টেকনিচিয়ান এপ্ৰেণ্টিছ ডিসিপ্লিন কেমিক্যাল ইয়াৰ কাৰণে 356টা পোষ্ট টেকনিচিয়ান এপ্ৰেণ্টিছ ডিসিপ্লিন মেকানিক্যাল ইয়াৰ কাৰণে 169টা পোষ্ট মুকলি হৈ আছে টেকনিচিয়ান এপ্ৰেণ্টিছ ডিসিপ্লিন ইলেক্ট্ৰিকেলৰ কাৰণে 240টা পোষ্ট মুকলি হৈ আছে টেকনিচিয়ান এপ্ৰেণ্টিছ ডিসিপ্লিন ইনষ্ট্ৰুমেণ্টছন ইয়াৰ কাৰণে 108টা পোষ্ট মুকলি হৈ আছে ট্ৰেড এপ্ৰেণ্টিছ সেক্ৰেটেৰিয়েল এছিষ্টেণ্ট ইয়াৰ কাৰণে 69টা পোষ্ট মুকলি হৈ আছে ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্ট ইয়াৰ কাৰণে 38টা পোষ্ট মুকলি হৈ আছে ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ্ছ এপ্ৰেণ্টিছ ইয়াৰ কাৰণে 53টা পোষ্ট মুকলি হৈ আছে যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ ট্ৰেডৰ ওলাই আছে সেইটো ফ্ৰেছাৰ্ছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ ইয়াৰ কাৰণে 32টা পোষ্ট মুকলি হৈ আছে নম্বৰ অফ পোষ্ট ইন আছাম অসমৰ কাৰণে 309টা পোষ্ট মুকলি হৈ আছে আৰু ইয়াৰ কাৰণে পে কৰা হ'ব এটা এখন এক্ট হিচাপে 1961/1973 এপ্ৰেণ্টিছ ৰুল 1992 এছ এমেণ্ডেড এণ্ড কৰ্পৰেশ্যনছ গাইডলাইন অনুসৰি ইয়াত পে'মেণ্ট কৰা হ'ব ইয়াৰ কাৰণে পে'মেণ্টো কৰা হ'ব মানে ইয়াৰ কাৰণে দৰমহাও দিয়া হ'ব এটা এইটো আইন মতে দিয়া হ'ব যিখন আইন আছে 1961 1973 পৰা 1992 এমেণ্ডমেণ্ট যিখন আছে সেইখনৰ মতে সেইখনৰ গাইডলাইনৰ মতে আপোনালোকক পে'মেণ্ট কৰা হ'ব পিৰিয়ড অফ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিংটো 12 পৰা 24 মাহ অৰ্থাৎ এবছৰৰ পৰা 2 বছৰ হ'ব ৰিলেটেড আৰ্টিকল IOCL ডিগবৈ নাৰ্ছিং এডমিশ্যন ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ IOCL এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট এজ লিমিট ইয়াৰ কাৰণে বিচৰা হৈছে 18 বছৰৰ পৰা 24 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 18 বছৰৰ পৰা 24 বছৰ বিচৰা হৈছে জেনেৰেল আৰু EWS কেণ্ডিডেটছ সেইসকলৰ কাৰণে আৰু 18 পৰা 24 বছৰ অইন কেণ্ডিডেট সকলৰ কাৰণেও বিচৰা হৈছে কিন্তু অইন কেণ্ডিডেট সকলৰ যিসকল জেনেৰেল আৰু EWS নহয় সেইসকলৰ এজ ৰিলেক্সেশ্যন থাকিব মানে কিন্তু জেনেৰেল আৰু EWSৰ ক্ষেত্ৰত জেনেৰেল আৰু EWS কেণ্ডিডেটৰ ক্ষেত্ৰত এজ ৰিলেক্সেশ্যন নাথাকে এজ ৰিলেক্সেশ্যন থাকিব SC ST কাৰণে 5 বছৰ OBC MOBC কাৰণে 3 বছৰ PWBD কাৰণে 10 বছৰ PWBD OBC NCLৰ কাৰণে 13 বছৰ থাকিব PWBD SC ST কেণ্ডিডেটৰ কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন থাকিব জেনেৰেল আৰু EWS কেণ্ডিডেটৰ ক্ষেত্ৰত এজ ৰিলেক্সেশ্যন নাথাকে ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচৰা হৈছে চাওক কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন বিচৰা হৈছে ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ কেমিক্যাল প্লাণ্টৰ কাৰণে 3 বছৰ BSc কৰা হ'ব লাগিব মেথছ ফিজিক্স কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি থাকিব লাগিব ছাবজেক্ট হিচাপে ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰৰ কাৰণে মেট্ৰিক পাছ বিচৰা হৈছে লগতে ITI কৰা হ'ব লাগিব ফিটাৰ ট্ৰেডৰ মিনিমাম 2 বছৰ কৰা হ'ব লাগিব পাছ হ'ব লাগিব প্লাছ ট্ৰেড এপ্ৰেণ্টিছ বইলাৰৰ কাৰণে 3 বছৰ BSc বিচৰা হৈছে মেথছ ফিজিক্স কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি থাকিব লাগিব টেকনিচিয়ান এপ্ৰেণ্টিছ ডিসিপ্লিন কেমিক্যালৰ কাৰণে 3 বছৰ ডিপ্ল'মা বিচৰা হৈছে ইন কেমিক্যাল ইঞ্জিনিয়াৰিঙৰ পেট্ৰ'কেমিক্যাল ইঞ্জিনিয়াৰিং কেমিক্যাল টেকন'লজি ৰিফাইনাৰী এণ্ড পেট্ৰ'কেমিক্যাল ইঞ্জিনিয়াৰিং এনেকুৱা ধৰণৰ কিবা কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ কাৰণে টেকনিচিয়ান এপ্ৰেণ্টিছ ডিসিপ্লিন মেকানিক্যালৰ কাৰণে 3 বছৰ ডিপ্ল'মা বিচৰা হৈছে মেকানিক্যাল ইঞ্জিনিয়াৰিঙৰ টেকনিচিয়ান এপ্ৰেণ্টিছ ডিসিপ্লিন ইলেক্ট্ৰিকেলৰ কাৰণে 3 বছৰ ডিপ্ল'মা বিচৰা হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ যিকোনো এটা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব টেকনিচিয়ান এপ্ৰেণ্টিছ ডিসিপ্লিন ইনষ্ট্ৰুমেণ্টছৰ কাৰণে 3 বছৰ ডিপ্ল'মা বিচৰা হৈছে ইনষ্ট্ৰুমেণ্টছন ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেণ্টছন বা ইলেক্ট্ৰনিক্সৰ যদি কোৰ্চ কৰিছিলে বা পাছ কৰা আছে আপোনালোকে তেতিয়াও পাৰিব ইনষ্ট্ৰুমেণ্টছন এণ্ড কণ্ট্ৰোল ইঞ্জিনিয়াৰিং কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাইড ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰুমেণ্টছন ইঞ্জিনিয়াৰিং যদি আপোনালোকে কৰিছে তেতিয়াও পাৰিব ট্ৰেড এপ্ৰেণ্টিছ সেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে 3 বছৰ BA বা BSc বা BCom অৰ্থাৎ গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ কাৰণে 3 বছৰ BCom হ'ব লাগিব আপোনালোকে যদি BCom কমপ্লিট কৰিছে
অৰ্থাৎ কমাৰ্চত গ্ৰেজুৱেশ্যন কৰিছে তেন্তে আপোনালোকে ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ্ছ এপ্ৰেণ্টিছৰ কাৰণে ক্লাছ 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো চাই লওক, অকল ক্লাছ 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, যিহেতু ফ্ৰেছাৰ্ছ কেণ্ডিডেটৰ এইটোত এপ্লাই কৰিবলৈ কোৱা হৈছে। ফ্ৰেছাৰ্ছ যিসকল এপ্ৰেণ্টিছ আছে ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে। ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ, যিসকলে স্কিল চাৰ্টিফিকেট আছে সেইসকলে ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। হাই ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে পাৰিব, লগতে স্কিল চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব, ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ। হাউ টু এপ্লাই কেনেকৈ কৰিব চাওক। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক পাই যাব। ষ্টাৰ্টিং হৈছিলে 3 মে 3 তাৰিখ 3 মে'ত হৈছিলে 2025 আৰু লাষ্ট ডেট আছে 2 জুন, অৰ্থাৎ 2 জুন তাৰিখে লাষ্ট ডেট আছে। যিসকল ইণ্টাৰেষ্ট হয় অতি সোনকালে আপোনালোকে এপ্লাই কৰি দিব পাৰিব, এপ্লাই কৰি দিব, যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবলৈ হ'লে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংকসমূহ পাই যাব। অনলাইন এপ্লাই কৰা লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট সকলোখিনি উপলব্ধ থাকিব, আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰি চাই ল'ব। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। যিসকল ইণ্টাৰেষ্ট হয় এইটো এটা কোৰ্চ হয়, ফ্ৰী ট্ৰেইনিং হয়, 2 বছৰীয়া, আপোনালোকে কৰি লওক। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা আপডেটবোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।